ৰ'ব দাদা ৰ'ব চবেই ক'ব লাগিব ৰ'ব মোৰ হাতত সময় 5 মিনিট আছে চবেই ক'ব লাগিব আপোনালোকে উঠি দি তাত সেই ফেক্টৰী বন্ধ কৰিব নোৱাৰিছিল বিধায়ক মহোদয়ে নিজেই গৈ এই ফেক্টৰী আৰম্ভ কৰিব ধৰিছিল মদৰ ফেক্টৰী যদি উপযোগী হয় সংখ্যালঘু মানুহৰ যিকোনো সমস্যা সেই আমাৰো গাত লাগে সংখ্যালঘু মানুহৰ যিকোনো সমস্যা তেনেহলে আপোনালোকৰ বিধায়কে কিয় মাত নামাতে আপোনালোকৰ বিধায়কে কিয় মাত নামাতে আপোনালোকৰ বিধায়কে কিয় মাত নামাতে আমাৰ কিয় মাত নামাতে নতুনকৈ গঠিত চমৰীয়া সমষ্টি এই সমষ্টিৰ যুঁজখনে হ'ব আটাইতকৈ আকৰ্ষণীয় কাৰণ এই সমষ্টিত কোনে মাৰিব শেষৰ বা হাঁহি কংগ্ৰেছ আৰু বিজেপিৰ কি ৰণনীতি এই সমষ্টিক লৈ তাৰ বিষয়ে এক আলোচনাৰ ভিডিঅ' আপোনালোকৰ অব্যাহত আছে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে দাদা কি বনাইছে একো কৰিব পৰা নাই এই কাঠৰ চশমা চকুত লগাইছে নেকি আপোনালোকে কাঠৰ চশমা লগাইছে নেকি এতে দেখোন ইয়াতে বহিছে এইটো কোনে বনাইছে এইটো কংগ্ৰেছে বনাইছে ইলেকশ্যন মাৰবাইছে আপোনালোকে কিমান ইলেকশ্যন ইয়াতে মাৰবাইছে ঠিক আছে কওক আপুনি কওক ৰাস্তা হৈছে নে নাই হাতীহিলা ৰাস্তা হৈছে নে নাই কওক কথাখিনি কোৱাৰ সময়ত যিজনে কয় পৰৱৰ্তী এজনে কোৱাৰ সময়ত হাল্লা কৰিব নালাগে তেখেতে স্পীকাৰ পাব তেখেতে ক'ব লাগে গতিকে মই কথা কৈ আছোঁ এই আমাৰ এই ৰাস্তা ঘাটৰ উন্নয়নৰ কথা যিটো কৈছে আমাৰ হাতীহুলাত এতিয়াও বোকা পানী খোজকাঢ়ি যাব লগা ৰাস্তা আছে তাৰ বাস্তৱ প্ৰমাণ এই যিজন আমাৰ মানুহ কলাই লাৰুদাল এখেতেও ক'ব পাৰিব তাৰপিছত কৈ আছোঁ এতিয়াও খোজকাঢ়ি যাব লগা অৱস্থা আছে এতিয়াও আছে হাল্লা নকৰিব দেখাই দিম ভিডিঅ' চাব ভিডিঅ' ফুটেজ আছে ভিডিঅ' ফুটেজ সহকাৰে দেখাম ভিডিঅ' ফুটেজ সহকাৰে আমি দেখাম ভিডিঅ' ফুটেজ সহকাৰে দেখাম হাল্লা নকৰিব কথাখিনি শুনিব দিয়ক হাতীহলা এতিয়া হিলৰ হাকো আছে এইটো হয় গাঁও আমি ল'ৰা ছোৱালী ভালদৰে শিক্ষা কৰিব পৰা তাৰ ঘৰৰ ৰাস্তা আছে নে নাই আপোনালোকে শুনক এতিয়া বোকা পানীত খোজ কাঢ়িব লগা ৰাস্তা আমাৰ হাতীহুলাত আছে গৰ্ভৱতী মহিলা মেডিকেলত নিয়াৰ কাৰণে এম্বুলেন্স অৱস্থাত আমি আছো এনেকুৱা অৱস্থাত আছো গৰ্ভৱতী মহিলা সুবিধা নাই যিটো RCC দলং মই কৈছোঁ হাতীহলাৰ যিটো RCC দলং সেইটো কোনে বনাই দিছে হাতীহলালৈকে যিটো ৰাস্তা কৰাইবিললৈকে পিচ ৰাস্তা আছে তাত আপুনি হেলিকপ্টাৰ নমাব পৰা তাতে আছে দলং সেই RCC ব্ৰিজ কোনে বনাই দিছে ৰেকিবুদ্দিন আহমেদৰ দিনত হৈছে ৰেকিবুদ্দিন আহমেদে উদ্বোধনী কৰিছে সেই ৰাস্তাৰে আমি সদায় গৈ আছোঁ আমি আগন্তুক দিনত তাতে সেই ৰাস্তাৰ ওপৰত গৈ ইনকিলাব জিন্দাবাদ ৰেকিবুদ্দিন জিন্দাবাদ দিম আপোনালোকে চাই থাকক কোনোবাই এইটো ধৰ্ণাস্থলী নহয় এইটো প্ৰতিবাদস্থলী নহয় ইনকিলাব জিন্দাবাদ নিদিব দেই এইটো একেবাৰে আমি এটা অনুষ্ঠান কৰিছোঁ ৰাইজৰ সমস্যাৰ কথা পাতিছোঁ ৰাইজে কি পাইছে কি নাপাইছে সেয়া পাতিছোঁ কাৰণ আমি বিচাৰিছোঁ সমষ্টিৰ উন্নয়ন হ'ব লাগে যিগৰাকীয়ে জনপ্ৰতিনিধি নহওক সমস্যাসমূহৰ সমাধান হ'ব লাগে আৰু সেই সমস্যাসমূহ আমি জনপ্ৰতিনিধিৰ দৃষ্টিগোচৰ কৰিবলৈ আমি চেষ্টা কৰিম এই অনুষ্ঠানৰ জৰিয়তে বিজেপি দলৰ কৰ্মীসকল আছে মই তেওঁলোকৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম বিজেপি দলৰ কৰ্মীসকল আছে ক'ত আছে কওক এই সমষ্টিত প্ৰকৃত উন্নয়ন হৈছে নে নাই কাৰণ বিধায়কগৰাকী কিন্তু বিৰোধীৰ মই এই গৰিমাৰী অঞ্চলৰ হাতীচলা ভুলুকাবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত লাৰুৱাজান গাঁৱৰ এজন বাসিন্দা হিচাপে মই এটা সঁচা কথা ক'ব বিচাৰিছোঁ কাৰণ এইবোৰ বহুত শুনি আছোঁ মই তো মোৰ ঘৰ হ'ল লাৰুৱাজান গাঁৱত আজিৰ দিনত
মই যদি মিছা কৈছোঁ তেতিয়াহ'লে মই প্ৰমাণ দেখুৱাই দিম। মোৰ ঘৰৰ পৰা ওলাই আহোঁতে তিনিখনমান বাঁহৰ দলং পাৰ হৈ আহিব লাগে, এনেকুৱা ধৰণৰ উন্নয়ন হৈছে। এইটো সঁচা কথা। আৰু যদি মই মিছা কৈছোঁ মোক এতিয়া কোনোবাই মোক উচিত শাস্তি দিয়ক। আজিৰ দিনতো 15 বছৰ MLA হৈ থকাৰ পিছতো আমাৰ গাঁৱত এদিন ভৰি নিদিলে সেই ৰাকিবুদ্দিন আহমেদ ডাঙৰীয়াক। এতিয়া মই একচুৱেলি মানে কোনো দলৰ হৈ কিনে ক'ব বিচৰা নাই, মই সাধাৰণ ৰাইজ হিচাপে মই এইটো কৈছোঁ যে মই কৈ আছোঁ আমাৰ MLA হৈ আছে 15 বছৰ MLA হৈ আছে ৰাকিবুদ্দিন আহমেদ। তেওঁ ৰাকিবুদ্দিন আহমেদে আমাৰ গাঁৱত তিনিখন বাঁহৰ দলং উপহাৰ দিছে। আজিৰ দিনত টুলুঙা নাও, বাঁহৰ দলং আৰু কলগছৰ ভূৰ লৈ যাবলগীয়া হৈ যায়, আমি যাব নোৱাৰোঁ। আমি বেলেগ গাঁৱত আমাৰ বাইকখন বেলেগ গাঁৱত থৈ আহোঁ। আজিৰ দিনতো আমাৰ গাঁৱত গৈ চাওক, তেতিয়া গম পাব মই একদম সঁচা কথা কৈছোঁ। যদি মিছা কৈছোঁ মোক শাস্তি দিয়ক। মই এটা কথা ক'ব বিচাৰিম, উন্নয়ন যিমান হৈছেই, ৰাস্তা ঘাট যিমান হৈছেই, আটাইতকৈ আমি দুৰ্ভোগীয়ে যে বিগত 15 বছৰত মাননীয় ৰাকিবুদ্দিনৰ জৰিয়তে আমাৰ নিবনুৱা সমস্যা এটা সমাধান হোৱা নাই। এইটো বাস্তৱ প্ৰমাণ। এটা চাকৰিও দিব পৰা নাই। ঠিক আছে, হ'ব। কেনেবা কৰি এটা ITI কিবা এটা অনুষ্ঠান কৰিছিলে ৰাকিবুদ্দিন ডাঙৰীয়াই, কিবা কাৰণত সেইখন অনুষ্ঠানো বন্ধ হৈ গ'ল। আমাৰ আশা ভৰসা চেঁচাপানী হৈ গ'ল। তাৰপিছত মই ক'ব বিচাৰিম সেইটো কনভাৰ্ট হৈ আদৰ্শ বিদ্যালয় হৈছে, হয় সেইটো আদৰ্শ বিদ্যালয়, সেইটো বিদ্যালয় নাই। লাষ্ট মই এটা কথা ক'ব বিচাৰিম আপোনালোকক যে এই কথাটো এনেকুৱা হ'ব, মালিকে কৰ্মচাৰী ৰাখিছে, ঠিক আছে, মালিকে গেলাচ আনিছে, চেনি আনিছে, চৰ্বত আনিছে, চব কিছু মালিকেই দিছে। মাজৰ পৰা নিমখ কোনোবাই ঢালি দিছে, কৰ্মচাৰীয়ে কোনোবাই নিমখ ঢালি দিয়াৰ পিছত কৈ আছে চৰ্বতখিনি মোৰ। তে বৰ্তমান 6 গাঁও সমষ্টিত কংগ্ৰেছৰ ৰাজনীতি ঠিক তেনেকুৱাই, গোটেইখিনি বেলেগৰ, কেৱল ৰেকিবদাৰ অলপ নিমখখিনি দিয়াৰ পিছত কয় উন্নয়ন মই কৰিলোঁ। এইখিনি কথা আমি বাস্তৱ জল প্ৰমাণকৈ পাইছোঁ, আমি এইখিনি পাইছোঁ। ঠিক আছে, গোটেইখিনি বেলেগৰ নিজৰ নিমখখিনি দিয়াৰ পিছত হৈ যায়। ধন্যবাদ জনাইছোঁ। ঠিক আছে, হ'ব, ঠিক আছে, কওক। যেটো কৈ আছে বেলেগক দিয়া বুলি চৰকাৰে কাম কৰিব নালাগে নেকি? চৰকাৰে ৰাইজৰ কাম কৰাৰ কাৰণে চৰকাৰ হৈছে। MLA জনে চৰকাৰ পাব্লিকৰ কাম কৰাৰ কাৰণে MLA হৈছে। চৰকাৰৰ দায়িত্ব MLAক দিছে, MLA কাম কৰিছে, সেইটো স্বীকাৰ কৰোঁ। আপোনাৰ লাজ লাগে নেকি? হা, আপোনালোকৰ লাজ লাগে? অলপ লাজ থাকিব লাগে, অলপ লাজ থাকিব লাগে। তোমাক আমিও জিকাইছোঁ। আমি লাজ কৰা নাই। আমি লাজ কৰা নাই। আমাৰ হাতত প্ৰমাণ আছে। এক মিনিট ইয়াতে উপৰোক্ত বক্তাই কৈছে, শুনি লওক, টু দা পইণ্ট শুনক। 1 মিনিট মনে থাকক। কৈছে চাকৰি দিব লাগে, নিবনুৱা সমস্যা। 15টা বছৰ বিশ্ব শৰ্মাৰ বাদে 15টা বছৰ আপোনালোকে সুবিধা পাইছিল। এটাকৈ ৰাস্তা হ'ব, 15টা ৰাস্তা বনাব লাগিছিল। ৰাস্তা হোৱা নাই। শুনক। 15টা বছৰ মোৰ বয়স হৈছে 25 বছৰ। 15টা বছৰত 15টা ৰাস্তা হোৱা নাই। গৰৈমাৰীৰ ল'ৰাই চাকৰি পাইছে, বিনা পইচাত চাকৰি পাইছে। তেওঁলোকে গভৰ্ণমেণ্টে চাকৰি দিছে, তেওঁলোকে পাইছে। কোনো MLA মন্ত্ৰীয়ে চাকৰি দিয়া নাই আৰু নিদিয়েও। গতিকে সেইটো বাদ দিয়ক। কিন্তু ৰাকিবুদ্দিন আহমেদৰ কৃতিত্ব, যিটো আমাৰ ইয়াত ইণ্ডাষ্ট্ৰী হৈছে, আমাৰ অঞ্চলৰ হাজাৰ মহিলা, হাজাৰ পুৰুষ তাতে গৈ কাম কৰি আছে। আৰু এইটো কোন উদ্বোধনী কৰিছিলে? ৰাকিবুদ্দিন আহমেদে কৰিছিলে। এইটো ৰাকিবুদ্দিন আহমেদে উদ্বোধনী কৰিছিলে। গতিকে আপোনালোকে এইটো বাদ দিয়ক। ইণ্ডাষ্ট্ৰী যি হৈছে, যিটো দিয়ে এলকহলৰ ইণ্ডাষ্ট্ৰী হৈছে মদৰ ইণ্ডাষ্ট্ৰী, আৰু সেই ইণ্ডাষ্ট্ৰীত প্ৰতিবাদ কৰি 6জন তেজাল যুৱকৰ প্ৰাণ গৈছিল, আৰু প্ৰাণ আহুতি দি তাত সেই ফেক্টৰী বন্ধ কৰিব নোৱাৰিছিল। বিধায়ক মহোদয়ে নিজে গৈ সেই ফেক্টৰী আৰম্ভ কৰিব ধৰিছিল। মদৰ ফেক্টৰী যদি উপযোগী হয়, সংখ্যালঘুৰ বাবে যদি মদৰ ফেক্টৰী উপযোগী হয়, তেতিয়াহ'লে কওক, ঠিক আছে আমি মানি ল'ম, অসুবিধা নাই। মদৰ ফেক্টৰীৰ বাবে যদি উপযোগী হয়, এইটো মদৰ ফেক্টৰী উপযোগী হয় যদি কওক, আমি মানি ল'ম, ঠিক আছে, উপকাৰ কৰিছে। অকণমান বহক। আমি মানি ল'ম, উপকাৰ কৰিছে। মদৰ ফেক্টৰী যদি আচলতে উপকাৰ হয়, যথেষ্টখিনি ৰাকিবুদ্দিন আহমেদৰ দিনত যিখিনি উন্নয়ন হৈছে,
এই কথাখিনি চবে অৱগত। হাততালি নিদিব, হাততালি নিদিব। আগন্তুক 26ত নিৰ্বাচন হ'ব। ইয়াত UDFৰ প্ৰাৰ্থী থাকিব, AGPৰ প্ৰাৰ্থী থাকিব, কংগ্ৰেছৰ প্ৰাৰ্থী থাকিব, BJPৰ প্ৰাৰ্থী থাকিব। যদি ৰেকিবুদ্দিন বেয়া কাম কৰিছে, ৰেকিবুদ্দিনক ভোট দিব নালাগে। ইয়াতকৈ যিজন ব্যক্তিয়ে ভাল কাম কৰিব পাৰিব, ৰাইজে যাক পচন্দ কৰিব, তাকহে ভোট প্ৰদান কৰা হ'ব। গতিকে এই যে আপোনালোকৰ তৰফৰ ফালৰ পৰা, BJPৰ ফালৰ পৰা, কংগ্ৰেছৰ ফালৰ পৰা, UDFৰ ফালৰ পৰা এই যে অমানসিকভাৱে যিখিনি তৰ্ক কৰা হৈ আছে, এইখিনি গোটেই অসমত চাব যে চমৰীয়াৰ মানুহে আচলতে আজি এই সভ্য জগতৰ যিখিনি পৰিচয় দিব লাগে, সেইখিনি তেওঁলোকে দিব পৰা নাই। গতিকে সমূহ ৰাইজক মই এটাই বিনম্ৰ অনুৰোধ কৰিম, প্ৰত্যেকৰ নেতাৰ যিখিনি ভাল কাম আপোনালোকে কওক, আৰু সেইখিনি সুস্থভাৱে ক'ব বুলি মই আশা ৰাখি মোৰ চমু বক্তব্যৰ সামৰণি মাৰিছোঁ। ঠিক আছে, ঠিক আছে। ইমতিয়াজ, একাংশ ইয়াত জেনজি আছে, নতুন প্ৰজন্মৰ একাংশ যুৱক আছে। তেওঁলোকে কি কয়, আমি তেওঁলোকৰ মতামতসমূহ ল'বলৈ চেষ্টা কৰিম। এই সমষ্টিত আচলতে নতুন প্ৰজন্মই কেনেধৰণে দেখিছে এই সমষ্টিৰ উন্নয়ন, এই সমষ্টিটোক আগুৱাই নিয়াৰ ক্ষেত্ৰত কেনেধৰণৰ এগৰাকী জনপ্ৰতিনিধি বিচাৰে, জেনজিয়ে ক'ব। ক'ত আছে? মই ক'ব বিচাৰোঁ যে এইবাৰ আমাৰ ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত আমাৰ চমৰীয়া সমষ্টিত আমাৰ এইকেইদিন নলবাৰীৰ পৰা আনিব লগা হৈছিল আমাৰ MLA। মই হন্তলীৰ পৰা আহিছোঁ, তাতে ৰাস্তা ঘাটৰ একো উন্নত কাম কৰা নাই বাইদেউ। মই এতিয়া যদি গাড়ী চলাব লগা হয়, তাতে পানী লাগি ধৰে। নদীৰা দাসক যদি কিবা হেৰি কৰিব লগা হয়, সেই কংগ্ৰেছৰ চৰকাৰ মোৰ একেবাৰে বেয়া। মই কৈছোঁ যে আমাৰ নগৰপাৰা দলংখনো হোৱা নাই, তাতে ৰাস্তাও হোৱা নাই। তাৰপিছত আমাৰ চমৰীয়া সমষ্টিত কাৰ্যালয় সমজিলাও হোৱা নাই। আমি এইবাৰ মুঠতে কথাটো হ'ল, আমি এইবাৰ লোকেল প্ৰাৰ্থী বিচাৰোঁ। যি লোকেল হ'ব, আমি UDFৰ তৰফৰ পৰা লোকেল পাৰ্টি দিছে, তাৰ কাৰণে আমি অশেষ ধন্যবাদ জনাইছোঁ আমাৰ বদৰুদ্দিন চাহাবক। ঠিক আছে। As the young generation, we have no politics because আমি সৰু ল'ৰা। তো জাষ্ট মই এটা বস্তু বিচাৰোঁ, যাতে মই কংগ্ৰেছে হয়। Just I would like to request our MLA sir that's to develop about education development in our area because our here science college na etu jate sare olop matha mare and we don't have cooler house in our constituency. Hetu karone our here jiman dukhiya manu ase jate hokolue potato tomato ebilak jate stock kori rakhibo freeze kori jate rakhibo pare আগন্তুক দিনত যাতে হাই ৰেট পাই যায়, তেখেতে যাতে বিকিব পাৰে। এইটো ছেকেণ্ড ডিমাণ্ড। এণ্ড থাৰ্ড ডিমাণ্ড ইজ ডেট ইন আৱাৰ এৰিয়া উই হেভ নো এনি চিভিল হস্পিটেল। ইটছ ভেৰি ইম্পৰ্টেণ্ট ফৰ আছ, ফৰ আৱাৰ পিপল। That's I have only 3 requests on civil hospital, and second is education development, and third is cooler house in our area. Thank you so much. ঠিক আছে। তিনিটা গুৰুত্বপূৰ্ণ দিশ জেনজিয়ে উল্লেখ কৰিছে। ইতিমধ্যে যিসমূহ কথা বতৰা আলোচনা হৈছে, তেওঁ এটা ভাল পইণ্ট কৈছে। বিজ্ঞান মহাবিদ্যালয়ৰ কথাটো ইতিমধ্যে কৈছিল। কোল্ড ষ্ট'ৰেজ, যিসমূহ ইয়াত উৎপাদিত ফচল আছে, যিসমূহ উৎপাদিত শাক পাচলি আছে বা অন্যান্য সামগ্ৰী আছে, উৎপাদিত সামগ্ৰী, সেই সামগ্ৰীসমূহ যাতে কোল্ড ষ্ট'ৰেজ কৰিব পৰা ষ্ট'ৰেজ কেপাচিটি থাকিব লাগে বা ষ্ট'ৰেজ হাউচ থাকিব লাগে, এটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে। মই আকৌ আহিছোঁ নুৰুল ইছলাম ডাঙৰীয়া। এতিয়ালৈকে যিখিনি সমস্যাৰ কথা আমি দেখিলোঁ, এইবাৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়া যে কিছু প্ৰতিষ্ঠান বিৰোধী ঢৌ মুখামুখি হ'ব নেকি, কি কয় আপুনি? উন্নয়ন ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়াৰ নেতৃত্বত উন্নয়ন যথেষ্ট হৈছে। এই কথা আমি আজিৰ হাউচত থকা প্ৰত্যেকজন মানুহে বুকুত হাত ৰাখি এই কথা স্বীকাৰ কৰিব লাগিব। হয়, এইটো কথাও মানিব লাগিব, উন্নয়নৰ শেষ নাই, আজিও বহু কাম কৰিবলগীয়া আছে। সেই কথাও আমি প্ৰতিশ্ৰুতি দিব লাগিব। আমাৰ পূৰ্বৰ বক্তা এজনে কৈছে যে আমাৰ ইয়াৰে শৈক্ষিক যিটো পৰিৱেশ, ৰাস্তা ঘাটৰ যাতায়াতৰ যিটো সুব্যৱস্থা, লাৰুৱাজানৰ পৰা বন্ধু এজনে কৈছে, তেওঁ মিজানুৰ ৰহমান ডাঙৰীয়া এইবাৰ ৱাৰ্ড সদস্য হিচাপে নিৰ্বাচিত হৈছে, যে আপুনি PWDৰ জৰিয়তে এটা ৰাস্তা যেতিয়া আপুনি ধৰিব লগা হয়, তাতে কিছু কানেক্টিভিটিৰ প্ৰয়োজন হয়। এটা লিংক ৰোড লাগে, একেবাৰে গাঁৱৰ ভিতৰৰ ½ কিলোমিটাৰ, একেবাৰে গাঁৱৰ ভিতৰৰ ৰাস্তাটো আপুনি উন্নয়ন কৰিব গ'লে, মোৰ কথাটো ক'বলৈ শেষ কৰিব দিব, ৰাস্তা এখন উন্নয়ন কৰিব গ'লে তাতে কিছু আন্তঃগাঁথনিৰ প্ৰয়োজন হয়।
যি আন্তঃগাঁথনিৰ ভিতৰত কিছুমান ৰাস্তা তেনেকুৱা কিছু ৰাস্তা আছে যে মানুহবিলাক আজি লিং ৰোড যেনেকৈ আপোনাৰ কলেজ চাৰিআলিৰ পৰা বিকেচি এইটো ৰাস্তা সন্তলি কালাতলিৰ পৰা আজি বক সমষ্টিৰ পূৰ্বৰ বক সমষ্টিৰ মৰমৰ ভাইটি এজনে বাৰে বাৰে পূৰ্বৰ বক সমষ্টি আৰু পূৰ্বৰ ছয়গাঁও সমষ্টিৰ লগত তুমি তুলনা নকৰিবা পূৰ্বৰ বক আৰু পূৰ্বৰ ছয়গাঁৱৰ লগত তুলনা কৰিলে ভুল কৰা হ'ব যাৰ কাৰণে তোমাৰ কথাখিনি আজিৰ প্ৰাসংগিক নহ'ব হয় কাম কৰিব লগা আছে কিন্তু এই কথাখিনিও স্বীকাৰ কৰিব লাগিব যে আজি আমাৰ বকৰ লগত কানেকশ্যন কৰিব যায় চাম্পুপাৰা নদীৰ যিখন ব্ৰিজ আমি স্বীকাৰ কৰিব লাগিব তেখেতে নৱোদয় নামৰ এখন বিদ্যালয় হাতীচলা পামৰ কাৰণে হাতীচলা গাঁৱৰ কাৰণে হাতীচলাত নৱোদয় নামৰ এখন বিদ্যালয় চেংচন কৰি আনিছিলে আমাৰ এই কোনোবা এজন ৰাজনৈতিক প্ৰতিদ্বন্দ্বী ব্যক্তি এজনে প্ৰভাৱশালী ব্যক্তি এজনে তাৰে বিপক্ষত RTI কৰিলে যি RTIৰ ফলশ্ৰুতিত ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়াই আকৌ পটককে যাই মাজৰটো উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আদৰ্শ বিদ্যালয়খন স্থাপন কৰিলে আজি পুখুৰীপাৰ 30 বেডেড হস্পিটেল ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়া বিধায়ক হোৱাৰ পূৰ্বে সেইটো ভেড়া ছাগলীৰ পোহনীয়া এখন গৃহ আছিলে ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়াৰ নেতৃত্বত তাত 30 বেডেড চলি আছে বিজেপি দলৰ প্ৰতি মই আকৌ আহিম তাত 30 বেডেড চলি আছে হয় তাত আৰু উন্নয়ন কৰিব লাগিব FRO কৰিব লাগিব ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়াই সায়েন্স সিস্টেমৰ কাৰণে লাগি আছে ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়াই মডেল হস্পিটেল বামুণীগাঁও কৰিছে সমৰীয়া সমষ্টিৰ আজিৰ আন্তঃগাঁথনি ছয়গাঁৱৰ আন্তঃগাঁথনি আজি আমি নেশ্যনেল হাইৱেৰ ওচৰত নাই বন্ধুসকল বাইদেউ এটা কথা কৈছে আমি পৰৱৰ্তী সময়ত কি কৰিব লাগিব আমি উন্নয়নৰ ক্ষেত্ৰত আমি নেশ্যনেল হাইৱেৰ ওচৰা ওচৰি হ'ব লাগিব আমি এখন ফুল ব্লেজেড থানা লাগিব আমাৰ এখন ইয়াত মানে ভাল এটা মানে আমাৰ মানে আন্তঃগাঁথনিৰ যিটো উন্নয়ন আমাৰ এই উন্নয়নৰ পৰিকল্পনাসমূহৰ কথা আমি পাতি যাম ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়াৰ নেতৃত্বত আৰু বাইদেউ আৰু এটা কথা ইউডিএফৰ বন্ধুসকলক শুভেচ্ছা জনাইছো কিন্তু বিগত দিনৰ ইতিহাসখিনি 3500 ক্ৰছ কৰিব পৰা ৰেকিবুদ্দিন আহমেদৰ লগত 3টা নিৰ্বাচনত ইউডিএফে এনেকৈ নিৰ্বাচন খেলিছে কিন্তু লাষ্টৰ জন ব্যক্তিয়ে 5000 ভোট পাইছিলে এইবাৰত তাৰে পৰিপন্থী নহ'ব ঠিক আছে মই উত্তৰটো ল'ম দেই এতিয়া মই আপোনাৰ ঘৰত আহমেদ ডাঙৰীয়াই কামৰূপ জিলা পৰিষদৰ সভাপতিৰ নিচিনা ঠিক আছে এখন আপোনাৰ ঘৰত দিছিলে আপুনি কিমান অকৃতজ্ঞ আপোনাৰ পৰিয়ালত ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়াই কামৰূপ জিলা পৰিষদৰ সভাপতি দিছিলে আপুনি কিমান অকৃতজ্ঞ হ'লে আপুনি কিমান অকৃতজ্ঞ আপোনাৰ পৰিয়ালত ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়াই কামৰূপ জিলা পৰিষদৰ সভাপতি নিৰ্বাচিত কৰিছিলে আপোনাৰ ঘৰত ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়াই কামৰূপ জিলা পৰিষদৰ সভাপতি নিৰ্বাচিত কৰিছিলে কিমান অকৃতজ্ঞ অনুষ্ঠানটো চাই আছে কিমান অকৃতজ্ঞ গোটেই এক মিনিট ৰ'বচোন এক মিনিট ৰ'ব তাকেই জিলা পৰিষদৰ সভাপতি এক মিনিট ৰ'ব এক মিনিট আমি য'ত আছো আমি য'ত অনুষ্ঠানৰ প্ৰথমতে মই কৈছিলো আজি গোটেই অসমৰ ৰাইজে চাই আছে এই অনুষ্ঠানটো এক মিনিট দাদা এক মিনিট গোটেই অসমৰ ৰাইজে কিন্তু এই অনুষ্ঠানটো চাই আছে ইয়াতে আৰু ভদ্ৰ সমাজৰ শিক্ষিত মানুহ একত্ৰিত হৈছো ভদ্ৰ সমাজৰ শিক্ষিত মানুহ একত্ৰিত হৈছো যিহেতু আমি ৰাজনীতি কৰো গতিকে আমি নিজৰ কমন চেন্সটো ৰাখিব লাগে সামাজিক মাধ্যমত বস্তুবিলাক গৈ আছে আৰু কংগ্ৰেছী বন্ধুবিলাকে যেনেকৈ ৰেকিবুদ্দিন এটা দল নেকি মই প্ৰথমতে কৈছিলো মই ব্যক্তিকেন্দ্ৰিক নহয় আপোনালোকৰ কংগ্ৰেছৰ যিসকল মই শুনা মতে 10জন কেণ্ডিডেট আছে আপোনালোকে কংগ্ৰেছ দল লৈ অহা নাই আমি ভোট দিম কংগ্ৰেছ দলৰ ভোট ছবি চাই হয়নে নহয়
ডাঙৰীয়া কংগ্ৰেছ দলৰ আজিৰ পৰিচয়। সন্মুখমন্ত্ৰী কাৰ্যসূচীটোৰ ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়াৰ নাম লৈ আহিছে উন্নয়নৰ ফটাডোল বজালে নহব আপুনি প্ৰসংগটো বুজিবলৈ চেষ্টা কৰক সমষ্টিৰ মানুহে আপুনি জানে প্ৰসংগই বুজা নাই সমষ্টিৰ মানুহে জানে আপুনি প্ৰসংগই বুজা নাই আপোনালোকে প্ৰসংগই বুজা নাই মিছা কথা সত্য হৈ নাযায় আপোনালোকে আজিৰ আলোচনাৰ ৰেকিবুদ্দিন আহমেদ চিঞৰিব পাৰো ডাঙৰীয়া আপোনালোকতকৈ অধিক আজিৰ আলোচনাৰ কাৰণে ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়া মিছা প্ৰসংগ কথা সঁচা হৈ নাযায় আপুনি প্ৰসংগই বুজা নাই ঠিক আছে নুল্টা নুল্টা আপুনি প্ৰসংগই বুজা নাই 15 বছৰ আপুনি প্ৰথম এজেণ্ডাটো বুজি আপোনালোকৰ লওক বিধায়ক আছিলে আপুনি এজেণ্ডাটো বুজি লওক এটা আপুনি প্ৰসংগই বুজা নাই আজিৰ এটা আলোচনাৰ ছাত্ৰ প্ৰাসংগিক আছিলে ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়া আমাৰ আপুনি সংখ্যালঘু প্ৰসংগই অঞ্চলত বুজা আছিলে নাই। নিশ্চয় নাই সেইটো কথাৰ উত্তৰ কিয় নিদিয়ে আপুনি প্ৰসংগই আমাৰ বুজা নাই অঞ্চলৰ শিক্ষাৰ আজিৰ আলোচনাৰ প্ৰাসংগিক ৰেকিবুদ্দিন আহমেদ সেইটো ডাঙৰীয়া কথাৰ উত্তৰ দিয়ক আপোনালোকে ব্যক্তিকেন্দ্ৰিক ৰাজনীতি কৰিব আহিছে চমৰীয়া সমষ্টিৰ মানুহে সুস্থ ৰাজনীতি বিচাৰিছে লেতেৰা ৰাজনীতি এইবাৰ চমৰীয়া সমষ্টিত নচলে 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 ঠিক আছে আনোৱাৰ হুছেইন, লেতেৰা আনোৱাৰ ৰাজনীতি হুছেইন। নচলে তিনি হাজাৰ, এইবাৰ তিনি উৎখাত হাজাৰ। হ'ব চমৰীয়া সমষ্টিৰ পৰা লেতেৰা ৰাজনীতি উৎখাত হ'ব আমি ব্যক্তিকেন্দ্ৰিক ৰাজনীতি কৰা নাই ব্যক্তিকেন্দ্ৰিক ৰাজনীতি কৰা নাই আমি ব্যক্তিকেন্দ্ৰিক ৰাজনীতি কৰা নাই ইয়াৰে মই কংগ্ৰেছৰ বেয়া পাওঁ। ৰেকিবুদ্দিন আহমেদ কংগ্ৰেছৰ ইয়াৰে প্ৰসংগ ৰেকিবুদ্দিন আহমেদ আপুনি প্ৰসংগটো বুজি নাই আপুনি প্ৰথমতে কৈছো, এজেণ্ডাৰ কথা কৈ আছে দহজন candidate আছে। আপুনি আলোচনাৰ প্ৰসংগ আজি বুজি গোটেই লওক। অসমতে দাদা, এক মিনিট, দাদা, এক মিনিট। কেণ্ডিডেটৰ হৈ আহিছে আমি ইউডিএফৰ আপুনি পৰা প্ৰসংগ গোটেইকেইজন বুজা নাই। কেণ্ডিডেটৰ হৈ আপুনি আহিছে প্ৰসংগ বুজিবলৈ ট্ৰাই আপোনালোকৰ কৰক কেণ্ডিডেট ডিক্লেয়াৰ হ'ল নেকি আপুনি প্ৰসংগ বুজক আপোনালোকৰ কেণ্ডিডেট ডিক্লেয়াৰ হৈছে আপুনি প্ৰসংগ বুজি লওক হয় হেল্ল' দাদা গতিকে হেল্ল' গতিকে অলপ সময় টোপনি গ'ল। গতিকে অলপ সময়, অলপ সময়। আপুনি প্ৰসংগটো বুজি লওক আপোনালোকে মোৰ হেল্ল' এটা কথাৰ উত্তৰ আপুনি দিব প্ৰসংগটো বুজা নাই আমাৰ দক্ষিণ কামৰূপ জিলাখন কি হ'ল ৰাস্তা-ঘাটৰ ৰাইজৰ মতামত দক্ষিণ কামৰূপ জিলা কি হ'ল এইবিলাক লৈ ডিবেট হ'ব লাগে ইয়াতে কালি ব্যক্তি লৈ ডিবেট হৈ আছে নুল্টা ৰ'ব ৰ'ব MLA কোন হ'ব এইটো ডাঙৰ কোনো পলিটিকেল পাৰ্টিৰ লগত মোৰ লিংক নাই কিন্তু কথাটো হ'ল ইয়াতে যি ধৰণৰ মানে ডিবেট চলি আছে ইয়াৰ মেইন উদ্দেশ্য হ'ল ইলেকশ্যন মেনিফেষ্টোটো দিব লাগিব প্ৰত্যেকটো পলিটিকেল পাৰ্টি যি আছে কংগ্ৰেছ AGP BJP AUDF যোন আছে পলিটিকেল মানে আইডিঅলজিটো দিব লাগিব আমি জনসাধাৰণে তাৰপিছত ডিচাইড কৰিম আমি কাক ভোটটো দিম ঠিক আছে Yes, yes, ফাৰ্ষ্ট মোৰ কথাটো ভালকৈ শুনি লওক হা ফাৰ্ষ্টত এতিয়া আমি যিটো কথা পাতি আছোঁ যে আমি কথাটো পাতি আছোঁ পুৰণি ছয়গাঁও আৰু বকৰ এতিয়া বৰ্তমান পুৰণি ছয়গাঁও বকৰ নাই নহয় এখন চমৰীয়া আৰু এইটো কালি গঠন হোৱা চমৰীয়া গতিকে ইয়াত চব বস্তু নতুন হ'ব প্ৰত্যেকটো পলিটিকেল পাৰ্টিয়ে নিজৰ আইডিঅলজি দিয়ক যে আমি এইটো কাম কৰিম আমাক ভোট দিব লাগে কংগ্ৰেছে কি কৰিছে বিজেপিয়ে কি কৰিছে সেইটো আমাৰ আহে নাযায় আমাৰ জনসাধাৰণৰ কাৰণে মাত মাতা এজন লিডাৰ লাগে আমাৰ ডেটছ ইট খুব ধুনীয়া কথা কৈছে নতুন প্ৰজন্মৰ এগৰাকী ছাত্ৰ যুৱ ছাত্ৰ এগৰাকীৰ খুব ধুনীয়া কথা আমি ইয়াত যুক্তি তৰ্ক কৰি থাকি লাভ নাই কি হ'ল কি নহ'ল আমাক লাগে কি হ'বলগীয়া আছে এই সমষ্টিত আমাক কি লাগে বাইদেউ বাইদেউ মই এটা আমাৰ সন্মুখতে এটা স্বাস্থ্য কেন্দ্ৰ আছে এই গৰৈমাৰী এই অঞ্চলটোৰ বৰ্তমান স্বাস্থ্যৰ অৱস্থা কি আছে মই জনাই দিছোঁ তাৰ পাছত কোনটো দলে কি আছে আমাক জনাওক চাওক ইণ্ডিয়ান পাব্লিক হেল্থ ষ্টেণ্ডাৰ্ড মতে আমাৰ নেশ্যনেল হেল্থ পলিচি মতে 5,000 পপুলেশ্যনৰ মাজত এটাকৈ স্বাস্থ্যকেন্দ্ৰ লাগে কিন্তু আপোনালোকে আচৰিত হ'ব আমাৰ গোটেই অসমৰ ভিতৰত কামৰূপ জিলাৰ ভিতৰত এই অঞ্চলটোৰ প্ৰসূতিৰ মৃত্যুৰ হাৰ আটাইতকৈ বেছি শিশুৰ মৃত্যুৰ হাৰ আটাইতকৈ বেছি ইয়াৰ কাৰণটো হ'ল এই চেণ্টাৰটোত 26,000 পপুলেশ্যনৰ কাৰণে এটা চেণ্টাৰ য'ত 5টা চাব চেণ্টাৰ লাগে তাত মাত্ৰ এটা চেণ্টাৰ তাত কেনেকৈ স্বাস্থ্য উন্নতি হ'ব মই অনুৰোধ জনাম প্ৰত্যেকটা ৰাজনৈতিক দলে আপোনালোকে বহি অসমৰ স্বাস্থ্যখণ্ডত বহুত উন্নতি হৈছে কিন্তু এই সমষ্টিটোত আপোনালোকে কাজিয়া নালাগে গোটেইকেইটা ৰাজনৈতিক দলে একেলগে বহি আমাক ইয়াতে 5টা উপস্বাস্থ্য কেন্দ্ৰ কেনেকৈ আনিব পাৰে আপোনালোকে আমাক এজন দিয়ক ঠিক আছে। আপোনালোকে তাৰপাছত আৰু এটা কথা কৈছোঁ বাইদেউ ঠিক আছে, মই এতিয়া সকলোৰে পৰা বাইদেউ উত্তৰ আৰু এটা কথা কয় এই অঞ্চলৰ গৰ্ভৱতী মাতৃ এগৰাকী যেতিয়া সাধাৰণতে ছ'ন'গ্ৰাফি এখন কৰিব লগা হয় আটাইতকৈ দুৰ্ভাগ্যজনক কথাটো হ'ল এই সমষ্টিৰ বাহিৰলৈকে যাব লাগিব এই নহয় আমাৰ ইয়াতে যিমানখিনি ৰাইজ আছে আমাৰ দক্ষিণ কামৰূপ জিলাখন কি হ'ল এইটো লৈ ডিবেট কৰক না দক্ষিণ কামৰূপ জিলাখন কি হ'ল এইটো লৈ ডিবেট কৰক শুনক অহাবাৰ বিধানসভাত কোনে ভালকে মাত মাতিব পাৰিব সেইটো লৈ ডিবেট কৰক জাতিৰ হকে কোনে মাত মাতিব পাৰিব NRCৰ হিয়াৰিঙৰ কাৰণে মোৰ ঘৰৰ মানুহ মৰিছে হিয়াৰিঙৰ টাইমত কোনো এটা বিধায়ক নাই যে মাইনৰিটি মানুহৰ কাৰণে মাত মাতে এনেকুৱা বিধায়ক আমাৰ দৰকাৰ নাই মাইনৰিটি এৰিয়া মানুহৰ কাৰণে যিটো বিধায়কে মাত মাতিব সেনেকুৱা বিধায়ক আমাৰ দৰকাৰ
জাতিৰ হকে মাত মাতিব লাগিব এনে ফাটা দল বজাৰ লাভ নাই কাৰোবাৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে মাত মাতি লাভ নাই ৰাইজৰ কাৰণে মাতিব লাগিব বহুতখিনি মানুহ আছে বহুত ভোটাৰ আছে বহুত ভোটাৰ আছে ব্যক্তিগতভাৱে কাৰোবাৰ ব্যক্তিগত লাভৰ বাবে ৰাইজৰ ৰাইজৰ হকে মাত মাতিব লাগিব ঠিক আছে বাইদেউ কওক প্ৰসূতিৰ সমস্যাৰ কথা কওক আপুনি এখতৰ যুক্তিৰ পৰ্যায়ত মই দিম পুখুৰীপাৰ হস্পিটেলত আল্ট্ৰাচাউণ্ড ছ'ন'গ্ৰাফি লেবৰেটৰী গোটেইখিনি বিনামূলীয়া হয় আপুনি কি দেখা নাই নেকি আপুনি দেখা নাই নেকি যিটো আমাৰ সেই লেবাৰ হস্পিটেলৰ ওচৰত লেবাৰ ৰুমৰ ওচৰত তাত আছে ছ'ন'গ্ৰাফি আল্ট্ৰাচাউণ্ড কৰা গোটেইখিনি আছে তাতে বিনামূলীয়া হয় আৰু আজি বসতি যে মৰা বুলি কৈছে আপোনালোকে কি কাৰণে মৰে আজি বাতাসে দিয়া চহৰ অঞ্চলৰ গৰ্ভৱতী কোনো এটা আমাৰ ইয়াত আহিব নালাগে তাত হয় তাত বসতি হয় আপুনি কৈছে ঠিকে আছে নহয় নহয় আপোনাৰ কথা মানে পূৰ্ব বক্তাই উন্নয়ন লাগে আমাৰ কথা কৈছে আৰু সদনত বিশেষকৈ MLA আমাৰ ছয়গাঁও সমষ্টিৰ সন্মানীয় বিধায়ক ৰেকুবুদ্দিন আহমদ দিয়াৰা সদনত টেবুলত ভুকাই আনিব পৰা সদনত তেখেতে আমাৰ ছয়গাঁও সমষ্টিৰ ৰেকুবুদ্দিন আহমদ ডাঙৰীয়া হয় আপোনালোকৰ লাজ লগা নাই ইমান আজি যদি ছয়গাঁও সমষ্টিৰ সন্মানীয় বিধায়ক ৰেকুবুদ্দিন আহমেদ নহ'ল হয় আপোনালোকে কেতিয়াবা ইয়াৰ পৰা উচ্ছেদ কৰিলে হয় কিমান জেগা কিন্তু উচ্ছেদ আইনটো আপোনালোকে বনাইছে সন্মানীয় বিধায়ক ৰেকুবুদ্দিন আহমেদ থকাৰ কাৰণে উচ্ছেদ আইনটো আপোনালোকে বনাইছে উচ্ছেদ আইন আপোনালোকে বনাইছে সংখ্যালঘু উচ্ছেদ আইনটো আপোনালোকে বনাইছে উচ্ছেদ আইন আমি বনোৱা নাই উচ্ছেদ আইনটো আপোনালোকে বনাইছে শুনিছে নে নাই উচ্ছেদ আইনটো উচ্ছেদ আইন কংগ্ৰেছ চৰকাৰে বনাইছে আপোনালোকে উচ্ছেদ আইন বনাই আপোনালোকে টেটু মাৰিলে নহ'ব উচ্ছেদ আইনটো আপোনালোকে বনাইছে উচ্ছেদ আইন কংগ্ৰেছে বনাইছে উচ্ছেদৰ সময়ত কোনো এজন কংগ্ৰেছী বিধায়কে নিজৰ আপোনালোকে টেটু মাৰিলে নহ'ব এইটো আপোনালোকে কৰিছে আমাৰ সংখ্যালঘু মানুহৰ কাৰণে যি নেতা তেখেতসকলক আমি ভোট দিম গতিকে এনে মিছা কথা কৈ থাকিলে লাভ নহ'ব সংখ্যালঘু মানুহৰ কাৰণে যিসকল নেতাই মাত মাতিব তেওঁলোকৰ কাষত চমৰীয়া সমষ্টিৰ মানুহে এইবাৰ থাকিব শ্ৰদ্ধা সমাবেত ৰাইজ মই দুআষাৰ কথা ক'বলৈ বহু সময় ধৰি প্ৰয়াস কৰি আছোঁ কিন্তু সুযোগ পোৱা নাই যেই নহওক ভাইজান মই কোনো দলৰ সক্ৰিয় কৰ্মী নহয় মই এই গৰৈমাৰী অঞ্চলৰ এজন সচেতন ভোটাৰ বা সেইখিনি মোৰ পৰিচয় মই ক'ব বিচাৰিছোঁ যিখিনি শুনিলোঁ তাৰ ওপৰত আমাৰ এই অঞ্চলটো ভিতৰৰ অঞ্চল বুলি কয় অধ্যুষিত সংখ্যালঘু অঞ্চল বুলিও কয় বহু নাম শুনিলোঁ শ্ৰদ্ধাৰ সমাবেত ৰাইজ আপোনালোকে অলপ মনোযোগেৰে এটা মিনিট শুনিব আচলতে এইটো আমাৰ দুৰ্ভগীয়া এটা অঞ্চল বুলি ক'ব পাৰি কিয়নো দুজনৰ স্পষ্টীকৰণ দিম মই প্ৰথমতে এখেতৰ কিছু কথাৰ লগত অলপ হেৰি লাগে যে আজিৰ ইয়াত ৰেকিবুদ্দিন শব্দটো কেনেকৈ আহিছে আপুনি বাৰে বাৰে খালি আপুনি কওক ৰাইজে কিয় ভোট দিব আপোনাক ৰাইজে কিয় ভোট দিব আপুনি সেইটো কথা কিয় নকয় সংখ্যালঘু মানুহৰ কাৰণে কংগ্ৰেছে কি কৰিছে আমি ইয়াত বহি থকা আপুনি বাৰে বাৰে ইয়াত বহি থকা এজন দুজন মানুহৰ বাহিৰে আমি ইয়াত বহি থকা এজন দুজন মানুহৰ বাহিৰে আমি গোটেই 99.9% সংখ্যালঘু মাতৃৰ কোলাৰ পৰা আমি জন্ম পাইছোঁ হয় আমি আজিৰ এই গৰৈমাৰীৰ প্ৰেক্ষাগৃহত বহি থকা 99.9% মানুহ আমি সংখ্যালঘু মাতৃৰ কোলাৰ পৰা জন্ম পাইছোঁ সংখ্যালঘু মানুহৰ যিকোনো সমস্যা সেই আমাৰো গাত লাগে সংখ্যালঘু মানুহৰ যিকোনো সমস্যা তেনেহ'লে আপোনালোকৰ বিধায়কে কিয় মাত নামাতে আপোনালোকৰ বিধায়কে কিয় মাত নামাতে আপোনালোকৰ বিধায়কে কিয় মাত নামাতে আমাৰ হৈ কিয় মাত নামাতে কিয় মাত নামাতে এবাৰ দেখাই দিয়কচোন মাত মাতিছেনে এবাৰ দেখাই দিয়ক সংখ্যালঘু মানুহৰ সমস্যাৰ আপোনালোকৰ বিধায়কে কিয় মাত নামাতে অসমৰ সংখ্যালঘু মানুহৰ সমস্যা সমাধানৰ ক্ষেত্ৰত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ বিধায়ক হিচাপে ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়াই
তেখেতৰ চেষ্টা সকলোকে অব্যাহত ধন্যবাদ আছে। জনাইছো, সকলোকে ধন্যবাদ জনাইছো। আনোৱাৰ হুছেইন ডাঙৰীয়া, নুৰুল ইছলাম ডাঙৰীয়া, নুৰ আলম খান, সকলোকে ধন্যবাদ জনাইছো। অগপৰ প্ৰতিনিধি প্ৰত্যেকগৰাকী দলৰ প্ৰতিনিধিকে ধন্যবাদ জনাই আজিৰ চমৰীয়া সমষ্টিৰ পৰা মই মস্ফিকা ইমানতে বিদায় ল'ব লাগিব। আমি আশা কৰিছোঁ এই সমষ্টিৰ প্ৰতিটো দিশ, প্ৰতিটো বিষয় আজি যি আলোচনা কৰিলোঁ, সেই সকলোখিনি আলোচনা সুস্থ আলোচনা হিচাপে লৈ জনপ্ৰতিনিধিগৰাকীয়ে আগন্তুক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি যদি জয়যুক্ত হয়, যিগৰাকীয়ে প্ৰতিনিধি নহওক কিয়, এই সমষ্টিৰ উন্নয়ন হওক, এই সমষ্টিৰ সমস্যা সমাধান হওক, সংখ্যালঘু লোকসকলৰ সমস্যা সমাধান হওক, প্ৰতিটো দিশত যাতে উন্নতি সাধন হয়, এই সমষ্টি যাতে কোনো কাৰণতে পিছ পৰি ৰোৱা নহয়, তাৰে আমাৰ কামনা থাকিল। এই অনুষ্ঠান ষ্টাৰ চিমেণ্ট প্ৰেজেন্স সমূহ সমৰ 2026ৰ পৰা মই মস্ফিকা ইমানতে বিদায় লৈছোঁ। সকলোকে ধন্যবাদ জনাইছোঁ। আমাৰ যেতিয়াই যি চৰকাৰ থাকে তাৰ বিৰোধী MLA হয় বক আৰু ছয়গাঁও, হয়নে নহয় কওকচোন? আমাৰ উন্নয়ন কেনেকৈ হ'ব? আমি যেতিয়াই চৰকাৰ পাওঁ আমাৰ বিধায়কজন কি থাকে? বিৰোধী থাকে। এজন বিৰোধী না আগতে বিৰোধী যদি আমি ঠিক আছে, গৰৈমাৰীৰ পৰা এজন ইয়াতে- কোন আছে? গৰৈমাৰীৰ পৰা এজন যুৱক আহিছে। ইয়াতে মই দুটা কথা কৈছোঁ, ছয়গাঁৱৰ কৈছোঁ, বকৰ কৈছোঁ। ইয়াতে ৰ'ব দাদা, ৰ'ব চবেই ক'ব লাগিব। ৰ'ব, মোৰ হাতত সময় 5 মিনিট আছে, চবেই ক'ব লাগিব। মই এজন ষ্টুডেণ্ট হয়। অকণমান সোনকালে কোৱা। চাওক, মই এজন ষ্টুডেণ্ট হয়, মই কিছু কথা ক'বলৈ ওলাইছোঁ। আজি বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধি ইয়াত উপস্থিত আছে। আজি নুৰুল দা আছে, আনোৱাৰ দা আছে, নুৰ আলম দা আছে, দোস্ত হাবিবুল্লাহ ছাৰ আছে। গতিকে তেখেতসকলক মই এটা কথা ক'ব বিচাৰিছোঁ। মই চাওক, ৰাছিদুলৰ আনসাৰ নুৰুল দা, আপোনাক মই এটা কথা কৈছোঁ বা গোটেইকেইটাক কৈছোঁ, আপুনি ৰেকিব দাকো প্ৰতিনিধিত্ব কৰা নাই, আপুনি গৌৰৱ গগৈকো প্ৰতিনিধিত্ব কৰা নাই, আপুনি কংগ্ৰেছ দলক প্ৰতিনিধিত্ব কৰিছে। আজি আনোৱাৰ দা, আপুনি হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিনিধিত্ব কৰা নাই, সৰ্বানন্দ সোণোৱালৰ প্ৰতিনিধিত্ব কৰা নাই, আপুনি কিন্তু ভাৰতীয় জনতা পাৰ্টি দলটোক প্ৰতিনিধিত্ব কৰিছে। আজি নুৰ আলম দা, বদৰুদ্দিন আজমলক কিন্তু আপুনি প্ৰতিনিধিত্ব কৰা নাই, আপুনি প্ৰতিনিধিত্ব কৰিছে AUDF দলটোক। আজি ছাৰে কিন্তু কেশৱ মহন্ত, অতুল বৰাক কিন্তু প্ৰতিনিধিত্ব কৰা নাই, প্ৰতিনিধিত্ব কৰিছে আপুনি অসম গণ পৰিষদ দলটোক। গতিকে আপোনালোকৰ ফালৰ পৰা এটা মেনুফেষ্টিং অসমৰ ৰাইজলৈ যাব লাগে যে আমাৰ দলীয় ফালৰ পৰা যিজন কেণ্ডিডেট আহিব সেইজনকে আপোনালোকে ভোট দিব। মই এই IUDFৰ পৰা স্পষ্ট কৰিছোঁ, কংগ্ৰেছৰ পৰা স্পষ্ট কৰিব লাগে কিয় ভোট দিব চমৰীয়া সমষ্টিৰ বাকীয়ে। আমি ভোট দিব লাগিব, এইবিলাক নালাগে আমাক। এনে এটা কিহৰ দলক আমি কাৰণে ভোট দিব লাগিব সেইটো লাগে। যিটো দলে আমাৰ জাতিৰ হৈ মাত মাতে। আজি চাওক, আমাৰ ভাৰতবৰ্ষ আৰু অসমত যিটো পৰিস্থিতি, এইটো বিজেপি গভৰ্ণমেণ্ট, ভাৰতীয় জনতা পাৰ্টি NDA গভৰ্ণমেণ্টে যিখিনি পৰিস্থিতি বনাইছে, এইটো পৰিস্থিতি আমাৰ কাৰণে দুৰ্ভাগ্যজনক। আৰু যদি 5 বছৰ 10 বছৰ এই বিজেপি গভৰ্ণমেণ্ট থাকে, আমাৰ অসমীয়া জাতিক নিষেধ কৰি দিব, সেইটো অৱস্থাত গৈ আছে। গতিকে আমি সজাগ হ'ব লাগিব। যোনটো দলে আমাৰ হৈ মাত মাতে, আমাৰ অসমীয়া জাতিৰ হৈ মাত মাতে, যেনেকুৱা কংগ্ৰেছ দলক আমি সমৰ্থন কৰিব লাগিব। এই কাৰণেই যিটো দল এটা ধৰ্ম নিৰপেক্ষ দল, বিজেপি দল হ'ল এটা ধৰ্ম নিৰপেক্ষ দল নহয়। তাৰ লগতে AUDF দল, যিটো AUDF দলে বৰ্তমান বিজেপিক সমৰ্থন কৰি আছে, সমৰ্থন কৰিব নোৱাৰিম। তুমি মিছা কথা ক'লে নহ'ব। ঠিক আছে, হ'ব, ঠিক আছে, বাইদেউ ঠিক আছে, মোৰ আৰু হাতত আৰু তুমি মিছা কথা ক'লে নহ'ব। তুমি প্ৰমাণ দিব নোৱাৰিবা যে কংগ্ৰেছ দলে সংখ্যালঘু মানুহৰ কাৰণে মাত মাতে। এটা এভিডেন্স দিব নোৱাৰিবা। ধন্যবাদ জনাইছো। এটা evidence দিব বিজেপি নোৱাৰিবা। দলটো কোনো ধৰ্মপক্ষ দল নহয়, কাৰণ বিজেপি দলটো সকলো সমান চকুৰে চাই। কাৰণ কোনোদিনে ক'ব নোৱাৰে যে বিজেপি মিয়াক কোনো আঁচনি দিয়া নাই। কোনোদিনে মই আজি বুকু ডাঠি দি কওঁ, বিজেপি দল NDA চৰকাৰখন কোনোদিন ধৰ্ম নিৰপেক্ষ নহয়। কাৰণ বিজেপি দলৰ প্ৰত্যেকটো জাতিৰে বিধায়ক আছে। কোনোদিন বিজেপি দলটো ধৰ্ম নিৰপেক্ষ নহয়। বাইদেউ বেছি হেল্ল', মই বিশেষ এটা কথা মন কৰিছোঁ যে যোৱা 3টা ইলেকশ্যন মই নিজে নিজ চকুৰে মানে চালোঁ। তো ৰেকিবুদ্দিন আহমেদৰ নাম ক'লে কিছুমানে জাঙুৰ খাই উঠে, নাম নকওঁ মই। এই নেতাকৰ্মীবিলাক তেতিয়াও আছিল, এতিয়াও আছে, থাকিব, ভৱিষ্যতে আমিও থাকিম। যোৱা 3টা টাৰ্মত এইখিনিয়ে ৰেকিবুদ্দিন আহমেদক বিৰোধ কৰিছিলে, তথাপিও আমি প্ৰত্যেকটা ভোট চেণ্টাৰত 80+% ভোট পাইছিলোঁ। তাৰমানে ৰেকিবুদ্দিন আহমেদে নিশ্চয় কাম কৰিছে, কাম নকৰিলে কোনো ভোট নিদিয়ে। কাম কৰাৰ বিনিময়ত 80+% ভোট দিছিলে। তো আশা কৰিছোঁ এইবাৰ চমৰীয়া সমষ্টিত প্ৰত্যেকটা ভোট চেণ্টাৰত 80+% ভোট পাব। ৰিকিবুদ্দিন আহমেদ ডাঙৰীয়াই 15 বছৰত চাকৰি কেইটা দিছে সেই কথাটো ক'ব লাগে। ৰিকিবুদ্দিন আহমেদ ডাঙৰীয়াই 15 বছৰ MLA হৈ থকা অৱস্থাত চাকৰি কেইটা? মই ৰেকিবুদ্দিন আহমেদৰ কথা নহয়,
এইখিনি বিৰোধ কৰিছিলে ক'ব লাগে ঠিক আছে মই শেষ কৰিব লাগিব যোৱা বিধানসভা ইলেকশ্যনত UDFৰ কেণ্ডিডেট বহুত জোৰদাৰ কেণ্ডিডেট আছিলে তেওঁ ভোট পাইছিল 3,000 পৰা 4,000 ভোট সঁচা কৈছোঁ না মিছা কৈছোঁ আৰু SGPৰ ভোট পাইছিল কিমান সেইটো সকলোৱে জানে ৰেকিবুদ্দিন আহমেদে 80+% ভোট পাব এইটো খাটাং ঠিক আছে হ'ব নুৰদা ভিডিঅ'খন কেলা সৰাজ আজি ভিডিঅ'টো এইখিনি আছিল এইখিনিকে মই আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ ভিডিঅ'টো চাই যদি ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ চাবৰ বাবে আজি এই ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ আজিলৈ বাই বাই